ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজো চিৰদিন চিৰন্তন আকাশ চুব খোজো দৃশ্যবোৰ চাওক লাখ লাখ মানুহৰ ভিৰ তাৰ মাজতে অচেতন হৈ পৰিছে ইজনৰ পিছত আন এজন লোক মাইকেল জেকসন ব্ৰায়ান আডামছ আদি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পীৰ অনুষ্ঠানত এনেদৰে শ্ৰোতা দৰ্শক অচেতন হোৱা দেখা গৈছিল অনুৰাগীৰ মাজত হাহাকাৰ অনুৰাগী হঠাৎ অসুস্থ হৈ অচেতন হোৱাৰ অনুৰূপ দৃশ্য দেখা গৈছে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সময়তো কিন্তু লাখ লাখ লোকৰ ভিৰ পৰিচালনাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল আৰক্ষী প্ৰশাসন প্ৰশাসনে কৰা নাই পৰ্যাপ্ত খোৱাপানীৰ ব্যৱস্থা ঘণ্টা ঘণ্টা ধৰি শাৰী পাতি থকা লোকসকলে পানী খাবলৈ নোপোৱাৰ ফলতেই হৈ পৰিছে অচেতন 6 ঘণ্টামান আছো আৰু মাজতো কিমান মানুহৰ মাথা ঘূৰাইছে না পানীৰ ব্যৱস্থা আৰু ডাঙৰ ডাঙৰ হোৰ্ডিং পৰিছে বতাহ নাই মানুহবোৰ কেনে উশাহ নিশাহ না পানীৰ কিবা হেৰি আছে পানীওতো আমি আনিব পৰা নাই ইমান দূৰৰ পৰা লাইনত আছো একদম থাৰ্ড ক্লাছ মেনেজমেণ্ট হৈছে আহিছো ইমান কষ্ট কৰিছো একমাত্ৰ জুবিনৰ কাৰণে কাৰণ কি জুবিন আমাৰ মানুহ আছিলে সৰুসজাই ষ্টেডিয়াম আহিছিলো ইমানে মিছমেনেজমেণ্ট নহয় যিমান দুখ আছিলে এতিয়া মানে খঙত বদলি হৈ গৈছে তেওঁলোকে আগতে ডিচিশন ল'ব নোৱাৰিলে নেকি বাৰু এনেকুৱা যে ফটোৱা যে কাৰবাৰবিলাক কৰিছে মানুহবিলাক চেন্সলেট হৈ পৰি আছে আৰু ক'ত আছে কোনটো ৰাস্তা কোনটো বেৰিগেড কি মানে একো নাই মানে নিয়ম চিয়ম এনেকুৱা কৰিব লাগে নে কওকচোন এনেকুৱা এজন ব্যক্তি তেওঁক চাবলৈ ইমান দূৰৰ পৰা মানুহ আহিছে কিন্তু মেনেজমেণ্ট কেনেকুৱা ফটোৱা মেনেজমেণ্ট মানে আপোনালোকৰ বেৰিগেড নাছিলে নেকি নাছিলে আপোনালোকৰ বেৰিগেড ৰিচেণ্টলি IPL হৈ গৈছে গুৱাহাটীত সেইবিলাক বেৰিগেড কি কৰিলে আসাম টেন্ট হাউচৰ বেৰিগেডবিলাক ক'ত গ'ল কিমান কেইটা ইভেন্ট মেনেজমেন্টৰ কোম্পানী আছে অসমত গুৱাহাটীত কি কৰিলে আপোনালোকে বেৰিগেডবিলাক এই মানুহবিলাকক যে হাৰাশাস্তি কৰি মাৰিছে যে আপোনালোকে নিজৰ বুলি বলে তুমি আছাবু শীতাপ নিয়ন্ত্ৰিত কফিনৰ ভিতৰত আছে জুবিন গাৰ্গৰ নশ্বৰ দেহ শেষবাৰৰ বাবে প্ৰিয় শিল্পীগৰাকীক চাবলৈ সমাগম ঘটিছে লাখ লাখ লোকৰ পিছে সৰুসজাই ষ্টেডিয়ামৰ গেটৰ পৰা জুবিনৰ নশ্বৰ দেহ থকা স্থানলৈ গুণমুগ্ধৰ প্ৰৱেশৰ ক্ষেত্ৰত নাই সুব্যৱস্থা মহিলাসকল পুৰুষৰ সমানে সমানে ঠেলা হেঁচাৰ মাজেৰে আগুৱাইছে পুৰুষ আৰু মহিলাৰ প্ৰৱেশৰ পথ পৃথক কৰা নহল কিয় বেৰিকেডৰ পৰ্যাপ্ত ব্যৱস্থা নথকাৰ বাবে প্ৰৱেশ পথ আৰু প্ৰস্থান পথৰ খেলিমেলি সোমোৱা আৰু ওলোৱা পথৰ খেলিমেলিৰ বাবে সৰুসজাই ষ্টেডিয়ামত গুণমুগ্ধৰ আলায়াথানি সুবিধা পাইছো এনেকুৱা মানে ছোৱালী মানুহ ল'ৰা মানুহ একো এটা হেৰি নাই একেলগে চববিলাক গৈছো এনেকুৱা কষ্ট দিব পাই নেকি কিবা এটা ব্যৱস্থা কৰি দিব লাগিছিল ইহঁতে মানে অকণমান এৰেঞ্জমেণ্টটো মানে খুব ইনডিচিপ্লিন হৈছে আপোনালোকে নিশ্চয় দেখিছে অকণমান কৰিব পৰা স্কোপ আছিলে কৰিলে এটলিষ্ট মানুহখিনিয়ে ভালদৰে হেৰি কৰিব পাৰিলেহেঁতেন মানে সোমায়ে এণ্ট্ৰেঞ্চৰ পৰা সোমায়ে সোঁফালে যাব নে বাওঁফালে যাব মানে কনফিউজ হৈ মানুহ বহুতে ৰং ডিৰেকশ্যনত গুচি গৈছে জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ সময়ত লাখ লাখ লোকৰ যে সমাগম হ'ব সেই কথাৰ উমান প্ৰশাসনে পূৰ্বেই পাইছিল পিছে লাখ লাখ লোকৰ ভিৰ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিবলৈ নিয়োগ কৰা হোৱা নাই পৰ্যাপ্ত সুৰক্ষাকৰ্মী ব্যৱস্থাপনাৰ ত্ৰুটিৰ ফলত ভিৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰাত সৃষ্টি হৈছে অৰাজক পৰিৱেশৰ জুবিন গাৰ্গক এপলক চাবলৈ গৈ হাৰাশাস্তিৰ সন্মুখীন হোৱা লোকৰ ক্ষোভ ডাঙৰ ডাঙৰ লেকচাৰ মাৰিব আহি মিডিয়াৰ ওচৰত সব মানুহ পৰি আছে পানীৰ বটলৰ একো ব্যৱস্থা নাই ইয়াত ৰাস্তাত মানুহ পৰি হৰি মৰিছে একো নাই এজন পুলিচ দেখা নাপালো ইমান মানুহ এইবিলাক মানুহ গোটেই লাইনত আছে এয়া লাইনৰ মানুহ এইফালে জুবিন দা আছে কিন্তু ক'ত মানুহ সোমাব পাৰিছে ইয়াতে ক'ত মানুহ সোমাব পাৰিছে বেৰিকেড বিলাক তলত পৰি আছে বেৰিকেড ষ্টেণ্ড হৈ থাকে ওপৰত কিন্তু বেৰিকেড তলত পৰি আছে এজন পুলিচ নাই এটা সিস্টেম নাই কিহৰ কাৰণে সিট বেল্ট নামাৰাকে মানুহ নমৰে ইয়াত হেঁচা ঠেলা খাই মানুহ মৰি আছে ইমান মানুহ আহিছে কোন সিস্টেম ধুনীয়াকে আহি যায় চাৰিদিন আগৰ পৰা প্লেনিং কৰিছে এই প্লেনিং কৰিছে ইমান মানুহ দূৰৰ পৰা আহিছে কিন্তু নমৰে এতিয়া মানুহ ওপৰলৈ পঠিয়াইছে এইবিলাক মানুহৰ অৱস্থা মুখ জনসমুদ্ৰৰ মাজত জনতাৰ শিল্পী কোনোৱে আহিছে উজনিৰ পৰা কোনো আহিছে নামনিৰ পৰা আৰু উত্তৰ অসমৰ পৰা সৰুসজাইত ঘণ্টাৰ পৰা ঘণ্টা ধৰি কৰিছে অপেক্ষা কিন্তু
অব্যৱস্থাপনাৰ বাবে প্ৰিয় শিল্পীগৰাকীক দৰ্শন নকৰাকৈয়ে উভতি আহিবলৈ বাধ্য হৈছে বহু গুণমুগ্ধ যাৰ বাবেই একাংশ লোক শোকত ভাগি পৰি কৈছে দাদাৰ বাবে যুগ যুগ অপেক্ষা কৰিম আন একাংশই চৰকাৰ আৰু প্ৰশাসনক কৰিছে সমালোচনা তেজপুৰৰ পৰা আহিছিলোঁ মই 2-3 ঘণ্টা থিয় হৈ থাকিব লগা হ'ল একো অসুবিধা নাই জুবিনৰ কাৰণে গোটেই শতিকা থিয় হৈ থাকিম প্ৰথমে শাৰী পাতি আগবঢ়াৰ ব্যৱস্থা নাছিল ফলত দলে বলে একেলগে গুণমুগ্ধসকলে প্ৰৱেশ কৰাত অচলাৱস্থাৰ সৃষ্টি হৈছিল অৰাজক পৰিৱেশ নিয়ন্ত্ৰণ কৰিব নোৱাৰি আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰি উলিয়াই দিয়াৰ অভিযোগ উঠিছে প্ৰতিক্ৰিয়া স্বৰূপে অনুৰাগীয়ে আৰক্ষীক লক্ষ্য কৰি বোকা ছটিওৱাও দেখা গৈছে এই কথা উপলব্ধি কৰি দেওবাৰে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থাপনা সুশৃংখল কৰিবলৈ নিৰ্দেশ দিছিল মুখ্য সচিবক একদম বতলা মেনেজমেণ্ট হয় একেবাৰে মানুহবোৰ মৰি মাজত কিমান ল'ৰা ছোৱালী হেৰি হৈছে জুবিনে ঢুকুৱা কিমান দিন হ'ল তেওঁলোকৰ ইমানখিনি সময় পাব লাগিছিলে যে তেওঁলোকে এটা ভালকে এটা হেৰি কৰক যাতে জুবিনক আমি সুন্দৰভাৱে মানে আমি চাব পাৰোঁ কিন্তু একদম থাৰ্ড ক্লাছ মেনেজমেণ্ট হয় সীমান্ত শেখৰ ডাঙৰীয়া একেবাৰে ছাইডৰ পৰা মানে নিজাকে ভিআইপিৰ দৰে আহি গৈছে আৰু আমি মক্কেলৰ নিচিনা লাইন পাতি পেলাই আহিছোঁ বাচ্চাক থৈ আহিছোঁ য'ত আমি জুবিনে বিশ্ৰাম লৈছে তাত এটা ভিআইপি কালচাৰ সৃষ্টি কৰিব নালাগে কাৰণ জুবিনক শেষকৃত্য জনোৱাৰ অধিকাৰ তেওঁৰ গুণমুগ্ধসকলৰ আছে কিন্তু যিসকলে জুবিনক চাবৰ কাৰণে লখিমপুৰ ডিব্ৰুগড়ৰ পৰা কষ্ট কৰি আহিছে কোনোবাই নিজৰ জমা থকা টকাকেইটা উলিয়াই আহিছে কোনোবাই কিবা এটা বিক্ৰী কৰি আহিছে তেওঁলোকে জুবিনক চোৱাৰ অধিকাৰটো প্ৰথমতে পাব লাগে তাৰ পাছত সোমবাৰে পৰিস্থিতি কিছু শৃংখলিত হোৱাৰ দেখা গৈছে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম